নমস্কাৰ ৰাইজ। ঘৰত মা নাই, দাদাৰ ওচৰত ঢকুৱাখানালৈ গৈছে আৰু ঘৰৰ গোটেই সমস্ত কামৰ দায়িত্ব মানে মোৰ ওপৰত। মই মানে এতিয়া এখন ঘৰ চলাই আছোঁ অকলে, গম পাইছে। এয়া ৰাতিপুৱাই কাম বন কৰি লৈ ভিতৰৰ কাম কৰি একদম এয়া পাকঘৰত আহিলোঁ ভাত বনাবলৈ কাৰণে, কাৰণ ভণ্টিও স্কুল আছে, তাইতো যাব লাগিব। সেইকাৰণে একদম পূৰা এয়া লৰালৰিকৈ একদম দালি ভাত বনোৱাত লাগি গৈছোঁ। কিন্তু তাৰ মাজতে আপোনালোকৰ কাৰণে এটা ভিডিঅ' আনিবৰ কাৰণে একদম চেষ্টা কৰিছোঁ কিন্তু মই ইমানখিনি চেষ্টা কৰিলে কি হ'ব? আপোনালোকেতো মোক আগবাঢ়ি যাবলৈ অকণো চেষ্টা নকৰে। আৰে বেছি কষ্ট কৰিব নালাগে, আপোনালোকে জাষ্ট ইউটিউবত মোক ছাবস্ক্ৰাইব কৰি দিব, ইনষ্টা আৰু ফেচবুকত ফ'ল' বাটনটো এবাৰ টিপি দিলে হৈ যাব। সদায় টিপিবলগীয়া কোনো কাৰণ নাই। ঘৰত মা নাই ৰাইজ, সমস্ত গোটেই ঘৰৰ কাম কৰি মই এতিয়া যাবলৈ লৈছোঁ কলেজলৈ। কিবা কিবি প্ৰেক্টিছ কৰিলে মানে ডান্সৰ প্ৰেক্টিছ আছে আমাৰ কেম্প এটা আছে মানে, আপোনালোকক মই পিছত সেইটো জনাই আছোঁ। এতিয়া মানে মই তালৈ যাওঁ। কালি ব্লগটোতো দেখিলে আধাখনীয়া হ'ল, আজি চাওঁ কি কৰিব পাৰোঁ। তাৰ পৰা আহিয়ে এতিয়া এয়া মই বেংকত সোমাইছোঁ আৰু লিটাৰেলি মোৰ বেংকত 2:30 বাজিছে। মানে মই 12টা বজাতে ঘৰৰ পৰা ওলাই আহিছোঁ আৰু মোৰ বেংকত 2:30 বাজিছে। মই পাগল হৈ গৈছোঁ ৰাইজ। যেনে তেনে এয়া পইচাটো উলিয়াই লৈ কলেজলৈ গ'লোঁ। কৈছিলোঁ যে ডান্সৰ প্ৰেক্টিছ আছে বুলি, এয়া আহিলৈ প্ৰেক্টিছ কৰিলোঁ। ইমানে আছিল আজি।